নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠান ককাইদেউৱে কি কয়লৈ। আৰু আমি বিভিন্ন সমষ্টিলৈ গৈছোঁ, সমষ্টি পৰ্যবেক্ষণ কৰিছোঁ। আৰু আজিৰ খণ্ডত আমি প্ৰথমেই বাছি লৈছোঁ ঢকুৱাখানা সমষ্টি। ঢকুৱাখানা সমষ্টিত 2016 চনত যদি চাওঁ তেনেহ'লে নৱকুমাৰ দলে ইয়াৰ পৰা জয়ী হৈছিল আৰু বৰ্তমান তেওঁ অসম চৰকাৰৰ এগৰাকী মন্ত্ৰী। নৱদলে 81,855টা ভোট লাভ কৰিছিল আৰু পৰাভূত কৰিছিল ভৰত নৰহক। আৰু ভৰত নৰহ 5 বাৰৰ বিধায়ক আছিলে এই সমষ্টিটোৰ পৰা। আৰু ভৰত নৰহক পৰাভূত কৰি নৱদলে নিৰ্বাচিত হৈছিল এই সমষ্টিটোৰ পৰা। ঢকুৱাখানা নিৰ্বাচন আহি আছে, এইবাৰ ঢকুৱাখানা কি হ'ব? ঢকুৱাখানা নিৰ্বাচন আহি আছে যে ৰাইজে এতিয়া কি কৰে, যিটো ৰাইজে যাক নিৰ্বাচন কৰিব তেওঁ জয়ী হ'ব। যুৱ প্ৰজন্মৰ ভোটাৰ হিচাপে কি ভাবে ঢকুৱাখানা সমষ্টিটোৰ কথা? ঢকুৱাখানাততো এইবাৰ উন্নয়ন হৈছে, এইবাৰ আগতকৈ যথেষ্টখিনি ৰাস্তা ঘাটৰ পৰা লৈ বহুতখিনি উন্নয়ন হৈছে, এইটো স্বীকাৰ কৰিবই লাগিব। মানে উন্নয়ন হৈছে ইয়াত? হয়, ৰাস্তা পদূলিৰ পৰা অলপ উন্নয়ন হৈছে মাজতে, মানে আগতকৈ যোৱা কেইবছৰমানৰ পৰা মানে সেইবিলাকত আগৰ পৰা মানে আগত যিখিনি হৈছিলে তাতকৈ বহুতখিনি উন্নতি হৈছে এইবাৰ। আগতকৈ বেছি উন্নয়ন হৈছে। নৱদলেৰ সমষ্টি আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, ভৰত নৰহক তেওঁ পৰাভূত কৰিছিল। ঢকুৱাখানা নিৰ্বাচন আহি আছে, বিভিন্ন সমষ্টি আমি ঘূৰিছোঁ, ইয়াত কি হ'ব এইবাৰ ঢকুৱাখানা? বিজেপি। কংগ্ৰেছ নিজিকে নেকি? আশা কম আছে। ৰাইজৰ দল এজেপি? ৰাইজৰ দলটো এতিয়া ৰাইজৰ দল জিকাও আশা আছে বুলি ভাবিছোঁ মনত, আমি দেখা নাই বাৰু। দেখা নাই? ৰাইজৰ দলটো মানে হেৰি হোৱাই নাই বৰ্তমান। বিজেপি কি ভাবে? আমি ভাবো কি যোনে ভাল কাম কৰিব ইয়াত তাকো আমি ভোট দিম। যোনে ভাল কাম কৰিব আমাৰ হিচাপত যোনটো ভাল লাগিব তাকো চাই পিনে ভোট দিম। আগত ৰাস্তা ঘাট নাছিলে, এতিয়া ৰাস্তা ঘাট হৈছে। আগতে লখিমপুৰ যাওঁতে 4 ঘণ্টা লাগে, এতিয়া লখিমপুৰ যাওঁতে 2 ঘণ্টা লাগে। ইয়াত বিজেপি জিকিব লাগে। বিজেপি বহুত কাম কৰিছে। কংগ্ৰেছ নিজিকে নেকি? আশা নাই। ভাল কাম কৰিছে। আমাৰ যে প্ৰাক্তন বিধায়ক মন্ত্ৰী আছিলে তেওঁতোতো আমাৰ ঢকুৱাখানা কোনো কামেই কৰা নাছিলে। এতিয়া বৰ্তমান যিজন বিধায়ক আমাৰ 5 বছৰ, তেওঁ 10 বছৰ শাসন কৰিলে। এসময়ত অসম গণ পৰিষদ আছিলে, তাৰ বিৰোধী দলত আছিলে। এতিয়া বৰ্তমান তেওঁ যিজন বিধায়ক আমাৰ মন্ত্ৰী মহোদয় ঢকুৱাখানা যেনেকুৱা আমূল পৰিৱৰ্তন আনিছে, যদি আৰু আগন্তুক 5 বছৰ আকৌ পায় তেওঁ আমাৰ আৰু কৰিবলগীয়া কাম নাথাকিব বুলি ভাবিছোঁ। নাথাকিবই নেকি আৰু? কি ভাবে নৱদলে কাম কৰিছে? কাম কৰিছে, বহুত কাম কৰিছে। বহুত কাম কৰিছে। কি হ'ব এইবাৰ ইয়াত? এবাৰ আকৌ জিতিব। আকৌ জিকিব নেকি? আকৌ নিশ্চয় মানে গেৰেণ্টি দি দিছে? 100 দি দিছে এইফালে। কি হ'ব ঢকুৱাখানা, কি হ'ব এইবাৰ যুৱ প্ৰজন্মৰ ভোটাৰ হিচাপে? কি বিচাৰে? নৱদলে জিকাটোৱে বিচাৰোঁ। নৱদলে বেলেগ জিকাটো নিবিচাৰে নেকি? নিবিচাৰোঁ, ইমান দিন কি কৰিলে, বেলেগ বিলাকে বেয়া পাই যাব দেখোন। বেয়া পালে কাম কৰা নাই? কাম কৰিছে আকৌ। কাম কৰিছে, বেয়া পালে নহ'ব নেকি? বেয়া পালে নহ'ব। বাইদেউ ক'ত ঘৰ? ইয়াতে ঢকুৱাখানা। কি হ'ব এইবাৰ ইলেকশ্যন? ভালেই হ'ব। কাৰ ভাল হ'ব? কি হ'ব? ভাল হ'ব যেন ভাবিছোঁ। নিশ্চয় কিবা এটা কি হয় বৰ্তমান এতিয়া ক'ব নোৱাৰি, মানে অসম জাতীয় পৰিষদ আছে, কংগ্ৰেছ আছে, ৰাইজৰ দল আছে, কি হ'বগে এতিয়া? নতুনখিনিতো আহিবলৈ চেষ্টা কৰিব লাগে, পুৰণাখিনিতো অলৰেডি চলি গ'ল 5 বছৰ। নতুনে কি পৰ্যায় কৰে তেওঁলোকক উঠাই চাব লাগে, এবাৰ নতুনকো চাব লাগে, সাহায্য দিব লাগে, চান্স এবাৰ দিব লাগে। কি ভাবে ঢকুৱাখানাত উন্নয়ন হৈছে নাই? হৈছে জানো? ইয়াত এইবাৰ কেনেকুৱা, কাৰ জোৰ দেখিছে? বতাহ কাৰ বলিছে? বিজেপি বলিছে। বিজেপি বলিছে, হয় জানো? বিজেপি ভাঙা চিঙা ঢকুৱাখানা কেনেকুৱা বনাই দিলে আপুনি দেখা নাই? ভঙাখানা ঢকুৱাখানা এতিয়া কিমান ধুনীয়া বনাই দিলে, ৰাস্তা বাৰী চব ভালে হৈছে। ভগা চিগা ঢকুৱাখানা চেঞ্জ হৈ গৈছে। কংগ্ৰেছে নাপায়? কিয়? ৰাইজৰ দল, অসম জাতীয় পৰিষদ, নতুন দল কেইটা নাই নেকি ইয়াত? আছে, আহিব আহিবতো। ইফালে কৈছে কি নাহে? আমি দেখা মতে নাহে যেন লাগে। কি ভাবে? বিজেপি চৰকাৰে আহিব। বিজেপি 100%। কংগ্ৰেছ নাহে? কংগ্ৰেছটো ইয়াৰ হাৱা একেবাৰে পাম গ'ল। কংগ্ৰেছৰ পাম গ'ল। কি ভাবে, হয় জানো? হয়, বিজেপি চৰকাৰ আহিব। ৰাইজৰ দল এজেপি এইবিলাক আহিলেও কাম কৰিব নোৱাৰে, ইয়াত নোৱাৰে, মানে বিজেপি আহিব, নৱদলে জিকিব। নৱদলে জিকিব। আমি অকণমান আৰু আগুৱাই গৈছোঁ, আমি ইফালে যাওঁ। কি হ'ব এইবাৰ ইলেকশ্যন আহি আছে? ইলেকশ্যনৰ বতৰাবিলাক কৈ লাভ নাই নহয়। কৈ লাভ নাই নেকি?
শুনা যিয়ে আহক ইয়াৰ পৰা যিয়ে নাযাওঁ ৰাৱণ হ'ব নেকি চব ৰাৱণ হৈ থাকিব ৰাৱণ হ'ব লংকালৈ গ'লে সকলো ৰাৱণ হয় কি ভাবে ইয়াত কিয় এইবাৰ এইবিলাক ক'বলৈ নাই নাই নেকি নাই একো নাই একো নকয় আমি কষ্ট কৰি খাম এইবিলাকত নাই কষ্ট কৰি খোৱা মানুহ গতিকে তেওঁলোকৰ কোনো নাই ক'ত ঘৰ ইয়াতে নেকি হয় ঢকুৱাখানা এবাৰ কি হ'ব ইয়াত হ'ব আৰু হোৱাটোকে হ'ব আকৌ এবাৰ বিজেপি চৰকাৰ হ'ব আকৌ এবাৰ বিজেপি চৰকাৰ কিন্তু দুখীয়া ৰাইজক যি ঘৰ দিছিলে আধাখনীয়া কৰি থৈ দিছে সেয়া শেষ হোৱা নাই কমপ্লিট হোৱাই নাই যদি কমপ্লিট নাই যদি সেই ঘৰ নাপায় বিজেপি চৰকাৰ আকৌ হটি যাব হাতী যাব ৰাইজেই ৰজা ইয়াত ৰাইজে ৰজা ৰাইজেই ৰজা গতিকে তেওঁলোকৰ কাম সম্পূৰ্ণ হোৱা নাই বুলি কৈছে আমি আৰু অকণ আগুৱাই যাওঁ আৰু কথা পাতিম দুই এজনৰ সৈতে তেওঁলোকৰ পৰাও আমি জানিম ঢকুৱাখানা সমষ্টি যিটো সমষ্টিত ৮১,৮৫৫টা ভোট লাভ কৰিছিলে ২০১৬ চনত নৱদলে আৰু ভৰত নৰহক পৰাভূত কৰিছিল এইবাৰ কি হ'ব ইয়াত নৱদলে 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 বেলেগ নহয় নেকি বেলেগ নহয় ভৰত নৰহ নহয় এইবোৰ কুৱেশ্যন নাহে এইবোৰ ৰাইজৰ দল এজেপি সেইবোৰ প্ৰশ্নই নুঠে প্ৰশ্ন নুঠে নেকি প্ৰশ্নই নুঠে বোলে আমি দাদা কি কয় প্ৰশ্নই নুঠে বুলি কৈছে বেলেগ কোনো আহিব নোৱাৰে বোলে নৱদলে মনে মনে কৈছে যে মনে মনে কৈছে নৱদলে তেওঁ জোৰতকে কোৱা নাই লাহে লাহে কৈছে নৱদলে বুলি কি কয় দাদা কি হ'ব এইবাৰ নিৰ্বাচন নিৰ্বাচন হ'ব আৰু খেলিব আৰু না খেলিবতো বহুত এতিয়া কেনেকুৱা দেখিছে ছবিখন কেনেকুৱা দেখিছে ছবিখন মানে এতিয়া ৰাইজে কাক দিয়ে নাজানো এতিয়া আৰু কি হ'ব এইবাৰ নিৰ্বাচন কি দেখিছে এইবাৰ এজন জিকিব এটা সমষ্টিৰ পৰা বাকীখিনি হাৰিব এটা সমষ্টিৰ পৰা এজন জিকিব এজনেই জিকিব এজন জিকিব বাকীবিলাক হাৰিব বাকীখিনি হাৰিব হ'ল এতিয়া ৰাইজৰ দল এজেপি এইখিনি কেনেকুৱা প্ৰভাৱ ইয়াত পৰিবনে ভাবেনে এইবোৰ নতুন দলৰ একো বিশ্বাস নাই যেনে সিহঁতৰ এটা সময় বয়স লাগে সেই এতিয়া এজেপি ৰাইজৰ দল ৰাইজৰ দল এইবোৰ মানুহে নামেই শুনা নাই বহুতে বুজিছে নাই এনেই দুই এজনৰ মানুহৰ নামহে জানিছে নেতা কেইজনৰ নেতাকেইজনৰ বাকীবোৰে কোনো নাজানেই কোন আছে কি কথা একো নাজানে বুজিছে নাই তেনেকুৱা আৰু মানুহবিলাক ইমান সজাগ নহয়তো আজি আগৰ দিনৰ ইলেকশ্যন হ'বলৈ মানুহবিলাক সজাগ হয় আজিকালি সজাগ হ'বলৈ মানুহৰ মাথা কামেই কৰিবলৈ তেওঁলোকে এই নেতাবিলাকে মানুহক চিন্তা কৰিবলৈ সুবিধাই নিদিয়ে সময় নিদিয়ে সুবিধাও নিদিয়ে সুবিধা নিদিয়ে আৰু সেই নেতাবিলাকে যিবিলাক পলাপ বকে সেইবিলাক কোনো বুজিও নাপায় খালি মানে সেই কোনোবাই ডেন্স দিলে ডেন্স চাব কোনোবাই কাৰোবাক গালি পাৰিলে গালিও শুনিব সেইবিলাকে তাতকৈ বেলেগ একো একো নাই একো নাই মানে গঠনমূলক কথা নহয় গঠনমূলক একেবাৰে নাই গতিকে ক'ব নোৱাৰি কোন কেনেকৈ যায় মানে লাহে লাহে ৰাজনীতিত নীতি নোহোৱা মানে ৰাজনীতিত নীতি প্ৰায় নোহোৱা নিচিনা নোহোৱা হৈছে ধন্যবাদ জনাইছোঁ আমি তেওঁ বহুকেইটা গুৰুত্বপূৰ্ণ কথা ক'লে আমি আৰু কিছু আগুৱাই যাবলৈ যত্ন কৰিছোঁ ইফালে যদি আমি যাওঁ বাইদেউ ভালে আছে ইলেকশ্যন আহি আছে এইবাৰ কি হ'ব ইয়াত ঢকুৱাখানা কেনেকুৱা আকৌ এবাৰ বিজেপি চৰকাৰ হ'ব বোলে আমি এনেধৰণে ঢকুৱাখানা সমষ্টিলৈ আহিছোঁ আৰু ঢকুৱাখানা সমষ্টিটো যথেষ্ট ইয়াত যি ৰোমাঞ্চকৰ ইয়াত হ'ব এইবাৰ যদি নিৰ্বাচন চোৱা যায় কাৰণ 5বাৰৰ যি বিধায়ক আছিল মন্ত্ৰী আছিল ভৰত নৰহক পৰাভূত কৰিছিল বিজেপিৰ নৱদলে আৰু নৱদলে বৰ্তমান মন্ত্ৰী হৈ আছে গতিকে নৱদলে এই সমষ্টিটোত আমি এনেধৰণে ঘূৰিলোঁ বিভিন্নজনক এইবাৰ আমি পুনৰ ঢকুৱাখানা বিধানসভা সমষ্টিৰ পিছত এইবাৰ আহি আমি উপস্থিত হৈছোঁ লখিমপুৰ বিধানসভা সমষ্টি লখিমপুৰ বিধানসভা সমষ্টিত 2016 চনত ইয়াৰ পৰা জয়লাভ কৰিছিল অগপৰ প্ৰাৰ্থী উৎপল দত্তই এইবাৰ পিছে লখিমপুৰত কি হ'ব লখিমপুৰ এইবাৰ দখলত থাকিবনে অগপ বিজেপিৰ মিত্ৰজোঁটৰ হাতত জানো আহক বলক লখিমপুৰ পৰ্যটনৰ এক অন্যতম চিনাকি নামে হৈছে লাহন গাঁৱৰ গ্ৰাম্যানুভূতি আমি গ্ৰাম্যানুভূতিত উপস্থিত আছোঁ যিহেতু নিৰ্বাচন আহিছে এইবাৰ নিৰ্বাচন কি হ'ব তেওঁলোকে কি ভাবে কাৰণ তেওঁলোকৰ আমি আহোঁতেই তেওঁলোকে কৈছে যে তেওঁলোকৰ পথৰ সমস্যা আছে প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ পথৰ সমস্যা আমাৰ সমস্যা বহুত আছে ৰাস্তাটো কোনোদিনে পকা নহ'লে সৰ্বানন্দ সোণোৱাল মহোদয়ে কয় যে জাতি মাটি ভেটি কথা কয়
জাতি এতিয়া গৈ পিনি কি কৰিলে, তেওঁ কাঁহ আনিলে, কাঁহ আনি বাংলাদেশী জাতিবিলাকক অসমত জাপি দিলেহি। মাটি আকৌ বাংলাদেশক দিলেহে কৈ পিনি, গতিকে ভেটি ক'ৰ পৰা হ'ব? জাতি মাটি ভেটি কথা ক'লেতো নহ'ব। আৰু আমি গতিকে এবাৰ উচিত প্ৰত্যুত্তৰ দিম। আৰু প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছে। প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছো। আজি চাওক, তেলৰ দাম, চৰাৰ দাম, আকাশলংঘী দাম হ'ল। গোটেই গেট বহাইছে, ৰাস্তাই ৰাস্তাই মানুহ যাব নোৱাৰে। গেটত পইচা টোলত পইচা দিওঁতে সময় গৈছে। কি ভাবে উৎপল দত্তই একো কৰিব নোৱাৰিলে আপোনালোকৰ কাৰণে? উৎপল দত্তই কি কৰিছে কি নকৰিছে ৰাইজে নিজে দেখিছে। আমি বিশেষ একো ক'বলগীয়া নাই। আমি মাত্ৰ এটাই কথা কওঁ, চৰকাৰে আমাক যিখিনি কথা কৈছিলে সেইখিনি অপজিট কাম কৰিলে, প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে, কোনো কামেই কৰিব নোৱাৰিলে। তেওঁলোকে অকল চৰা দাম কৰিলে, বস্তু ইমান বৃহৎ দাম কৰিলে, যাৰ কাৰণে এতিয়া ৰাইজে নোহোৱা হৈছে। মানে মানুহখিনিক নিবনুৱা কৰিলে, বিশেষকৈ নিবনুৱা কৰিলে, বিশেষকৈ 5 টকীয়া কি ফ্ৰী চাউলটো দি পেলাই এলেহুৱা কৰিলে, ধ্বংস কৰিলে। জাতিটোক ধ্বংস কৰিছে, এলেহুৱা কৰিছে। যি ফ্ৰী চাউল আছে সেয়া ফ্ৰী চাউলে মানুহক লাহে লাহে এলেহুৱা কৰিছে। কি ভাবে আপোনালোকৰ ৰাস্তাটোৰ কথা? আপুনি কৈছিলে অকণ উঠি দিলে ভাল। আমাৰ ৰাস্তাৰ কথা সেয়াই, আমি ৰাস্তাটো বহুত দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আৰু এতিয়া আমাৰ ৰাস্তাটো যদি বিশেষকৈ নহয় আমাৰ জনসাধাৰণে এই বাৰিষা অহা যোৱা কৰিবলৈ বহুত অসুবিধা হ'ব। ল'ৰা ছোৱালী যোৱা অহা, পৰীক্ষা বা কি বুলি কয় স্কুললৈ যোৱা বা আজি গাড়ী মটৰ বহুত কষ্ট ভুগিছোঁ। আৰু বাকীখিনি সমস্যাটো চৰকাৰে আমাক ইমান দূৰ কৰিব নোৱাৰেই, আমিতো বহুত ভুগিবলগীয়া হৈছে। আমি সাধাৰণ মানুহে নিবনুৱা সমস্যা আছে, সমস্যাটো থাকিলেই। ল'ৰা ছোৱালী পঢ়া শুনা কৰি ক'তো একো এটা এপ্লাই কৰিলেও একো এটা পাবযোগ্য নহয়গৈ। কেনেকুৱা প্ৰতিনিধি বিচাৰে আপোনালোকে? আমি জনপ্ৰতিনিধি এতিয়া এইবাৰ এনেকুৱা ধৰণৰ বিচাৰিছোঁ যাতে আমাক ৰাইজৰ হৈ পেলাই কাম কৰে, যাতে আমাৰ ৰাইজক অকণমান হেৰি কৰিব পাৰে। ৰাইজৰ হৈ কাম কৰা জনপ্ৰতিনিধি এজন লাগে। হয়, সেইটোকে আমি বিচাৰিছোঁ, পৰিৱৰ্তন লাগে। আগৰজনে কি কৰিলে কি নকৰিলে বাৰু ৰাইজে কৈছে, কিন্তু আমি এতিয়া যে ৰাইজৰ হৈ দেশৰ উন্নতি, মানে লখিমপুৰৰ হৈ পেলাই বিধানসভাত গৈ পেলাই যোনে ভালকে কথা ক'ব পাৰিব, সমস্যাখিনি উত্থাপন কৰিব পাৰিব, হয় নহয়? পৰ্যটনৰ খুব আপোনালোকৰ ইয়াত খুব ভাল লাগিলে, নিজাববীয়াকে কৰা। কিন্তু চৰকাৰৰ কিবা কৰণীয় আছে? এতিয়ালৈকে বৰ্তমান চৰকাৰৰ একো কৰণীয় পোৱা নাই, আৰু এতিয়া ব্যক্তিগত হিচাপে কৰি আছো। কিবা যদি হ'লে ভাল হয়, চৰকাৰে যদি চকু দিয়ে, যদি অলপ চকু দিয়ে আৰু তেতিয়া ভাল হয়। আৰু ইয়াৰ মাজতে আমি এবাৰ যদি আমি ঘৰটো আমি দেখুৱাব পাৰো, গ্ৰাম্যানুভূতি লাহন গাঁও, আৰু খুব সুন্দৰকে সজোৱা হৈছে, ভিতৰতো খুব সুন্দৰকে সজোৱা হৈছে। আমি যদি গেটখন এবাৰ দেখুৱাব পাৰো, সঞ্জয় বৰা, আমি এবাৰ গেটখন দেখুৱাব বিচাৰিছো। খুব সুন্দৰভাৱে এনেধৰণে এখন চাইকেল, পুৰণি চাইকেল, একো বস্তু তেওঁলোকে আচলতে পেলনীয়া বস্তু পেলনীয়া হৈ থাকিবলৈ দিয়া নাই, তেওঁলোকে ব্যৱহাৰ কৰিছে। ইয়াত এতিয়া আমি সেইবাবে এই গাঁওখনলৈ আহিছিলোঁ, আৰু গাঁওখন আহি আমি ইয়াত সোমায়ে আমাৰ খুব ভাল লাগিল, তাৰ বাবে ইয়ালৈ আহিলোঁ। গাঁৱলৈ আহিছিলোঁ, এইবাৰ অকণমান সময়ৰ কাৰণে আমি চহৰলৈ যাওঁ বোলো। আমি কথা পাতি আছোঁ লখিমপুৰত এইবাৰ কি হ'ব। আমি প্ৰথমতে এখন গাঁৱলৈ গ'লোঁ, তাৰপিছত এইবাৰ আমি আহিছোঁ চহৰৰ মাজমজিয়ালৈ, আৰু চহৰৰ মাজমজিয়াত কেনেধৰণৰ কি পাল্চ আমি লাভ কৰোঁ সেই সম্পৰ্কে আমি বিভিন্নজনৰ সৈতে কথা পাতিম। লখিমপুৰ সমষ্টি নিৰ্বাচনো আহি আছে, কি হ'ব পাৰে এইবাৰ? কথাটো ক'বলৈ অকণমান জটিল হৈছে। মই যিহেতু এই সমষ্টিৰ মানুহ নহয়। আপুনি নহয় নেকি? মই নহয়। আপুনি নহয়, আপুনিও নিশ্চয় নহয় চাগে। হয়, মই আপোনাৰ একেবাৰে বৰ্ডাৰ, লখিমপুৰ নামতে বৰ্ডাৰ। সমষ্টি কি পৰে আপোনাৰ? লখিমপুৰ পৰে। কেনেকুৱা দেখিছে এইবাৰ, কি হ'ব? এইবাৰতো সলনি হ'ব বুলি ভাবিছোঁ। আগৰ যি MLA আছিল, MLA তেনেকৈ কাম কাজবিলাক চৰকাৰ মানে সৰ্বসাধাৰণ ৰাইজৰ চকুত নলগা হ'ল। তেখেত কণ্টিনিউ 25 বছৰ থাকিলেতো, ৰাইজে অকণমান সলনি বিচাৰিছে। সলনি লাগে আৰু মানে কাম কৰা মানুহ লাগে, কাম কৰা। লখিমপুৰৰ সমস্যাও আছে, ৰঙা নদীৰ যদি আপুনি বহুত সমস্যা, বানপানী সমস্যা আছে, আপোনাৰ নিবনুৱা সমস্যা আছে। আপোনাৰ এনেকুৱা হয় কিছুমান জেগাত য'ত MLAকতো চিনিয়ে নাপায়, তেওঁ নাযায় নেকি? নাযায়, ঘূণাৱতী আছে, এনেকৈ বহুত জেগা আছে। কিন্তু আমাৰ পৰিৱৰ্তন লাগে আৰু অকণমান কাম কৰা মানুহ লাগে। ডেফিনেটলি কাম কৰা মানুহ সকলোৱে বিচাৰে, যে উন্নয়ন বিচাৰে। বহুতে আজিকালি এনেকুৱা হৈ যায় যে পাৰ্টি নহয়, প্ৰাৰ্থী চাই, গতিকে প্ৰাৰ্থীজন কেনেকুৱা, প্ৰাৰ্থীজনে কাম কৰিব পাৰিব নাই। আপুনি লখিমপুৰৰে এখন ফেমাছ দোকানত আছে, কফি দোকান, এখন ফেমাছ যথেষ্ট। ইয়াৰ কফি খাই ভাল লাগে। এইবাৰ কেনেকুৱা লাগিব? এইবাৰ নিৰ্বাচনটো মিঠা হ'ব নে টেঙা হ'ব? মোৰ দৃষ্টিত টেঙাই হ'ব। টেঙা? ৰাজনীতিটো সদায় টেঙা বস্তু বুলি মই বিবেচনা কৰোঁ। মোৰ দৃষ্টিত, মোৰ ব্যক্তিগত দৃষ্টিভাৱে মই সদায় এটাই দেখিছোঁ যে তেওঁলোকৰ যিখিনি কৈছে, যোনে লংকালৈ গৈছে সকলোকে মই ৰাৱণ দৃষ্টি পাইছোঁ।
গতিকে যি দলৰে নহওক যোনেই নহওক লাগিলে যাকে পাইছোঁ যাকে দেখিছোঁ তেওঁলোক কি হৈছে এটা সময়ত ৰাৱণৰ পৰিণত হৈছে। কিন্তু কিছুমান সমষ্টিত উন্নয়ন হৈছে, নিশ্চিত ইয়াত হৈছে নাই? নিশ্চিতভাৱে অকণমান ৰৈ দিলে ভাল পাম। নিশ্চিতভাৱে শতাংশৰ মাজত দুই এজন ভগৱান থাকেই, গতিকে তেওঁলোকৰ মাজত ভাল হৈছে। কিন্তু আমাৰ দৃষ্টিত আমাৰ লখিমপুৰ সমষ্টিৰ যিজন বৰ্তমানে MLA তেখেতক পাব ক'ত আপোনাৰ কাৰোবাৰ তুলনি বিয়া হৈছে, কিন্তু লখিমপুৰৰ যিখিনি সমস্যা আছে সেইবিলাক তেওঁ আওকাণ কৰি থাকে। কাৰোবাৰ ঘৰত সকাম খাবলৈ যাব, কাৰোবাৰ ঘৰত তুলনি বিয়া হৈছে তুলনি বিয়া খাবলৈ যাব, কিন্তু সামাজিক যিখিনি কাম আছিলে সেইখিনিৰ পৰা তেওঁ উন্নয়নৰ কামত তেওঁ উন্নয়নৰ কামত নাই, উন্নয়নৰ কামত নাই। কিন্তু মানুহে কি বিচাৰে নতুনত্ব, আৰু সমাজখনত বা ৰাজনৈতিক দিশত নতুন আহিব লাগে। তেতিয়া এজন বহুত দিন হৈ গ'ল আৰু চেঞ্জ আহিব লাগে সকলোতে। পুৰণা যিমান হৈছে সদায় নতুন মুখ দেখিব লাগে আৰু ৰাইজে সেইটোৱে বিচাৰে। নতুনে সুযোগ পাব লাগে, নতুনে সুযোগ পাব লাগে। আমাৰ বহুত উঠি অহা যুৱ আছে, এই যুৱকসকলক এতিয়া উঠাই দিব লাগে, সেইটোৱে বিচাৰোঁ। আৰু আমি দেখিছোঁ যদি অসমৰ বিভিন্ন সমষ্টিতে আমি গৈছোঁ, বিভিন্ন সমষ্টি আমি ঘূৰিছোঁ, তাত উন্নয়ন কিন্তু হৈছে, কিন্তু লখিমপুৰত তুলনামূলকভাৱে আমি সেইখিনি সেইটো হয়। লখিমপুৰত আপুনি চাওক, এটা ৰাস্তা ভাল হ'লে আন এটা বেয়া হৈ যায়, হয়নে? এইটো ৰাস্তা ভাল হ'লে বেয়া হ'লে আৰু এইটো বেয়া হৈ যায়। গতিকে কি হয়, আজিকালি মানুহক টকা পইচা একো নালাগে, মানুহক কি লাগে কমিউনিকেশ্যনটো ভাল লাগে, মানুহক ৰাস্তা ভাল লাগে, পদূলি ভাল লাগে, মানুহে সেইটোৱে বিচাৰে। মানুহে বহুতেই ব্যক্তিগত সমস্যাতকৈ ৰাজহুৱা সমস্যা সমাধান হোৱাটো বিচাৰে। ধন্যবাদ জনাইছোঁ। যুৱ চামৰ ভোটাৰ হিচাপে কি ক'ব লখিমপুৰত এতিয়া আগৰ MLA জন বহুত পুৰণা হৈ গৈছে, পুৰণা হৈছে, তেখেতে অৱসৰ ল'ব হৈছে বৰ্তমান। আমি এনেধৰণে ইয়ালৈ আহিলোঁ, লখিমপুৰলৈ আহিলোঁ, আৰু লখিমপুৰৰ আপোনালোকক আমি পালচ দেখুৱালোঁ, গাঁৱলৈ গ'লোঁ, চহৰলৈ আহিলোঁ, আৰু ককাইদেৱে কি কৈ পৰা এই মুহূৰ্তত বিদায় লৈছোঁ। কাইলৈ আপোনালোকক লগ পাম আন বহুকেইটা সমষ্টিৰ সৈতে। বিদায় লৈছোঁ।